বিহুবৰত বানাক্ৰান্ত পৰিয়াললৈ সহায়ৰ হাত শিৱসাগৰৰ বিহুবৰ নেপালী খুঁটিৰ বানত ক্ষতিগ্ৰস্তলৈ সহায় পৰিয়ালসমূহৰ ঘৰ পুনৰ নিৰ্মাণৰ বাবে ডিমাপুৰৰ ব্যৱসায়ী বিকাশ লিম্বুৱে প্ৰদান কৰিছে 100 বান্ডিল টিনপাত ইয়াৰ লগতে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে আনহাতে গোৰ্খা ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতিকে ধৰি কেইবাজনো সমাজসেৱীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে দেখিবলৈ পাইছো বিভিন্ন জেগাৰ পৰা সাহায্য আহিছে কিন্তু বিশেষভাৱে তেওঁলোকক পুনৰ সংস্থাপন দিবৰ কাৰণে নেপালী খুঁটিৰ ৰাইজক পুনৰ সংস্থাপন দিবৰ কাৰণে যি ঘৰলৈ আকৌ উভতি যাব পৰা কণ্ডিশ্যনকে মানুহবিলাকে এতিয়া ভাবিব ধৰিছে গতিকে এজন উদ্যোগপতি আমাৰ নাগালেণ্ডৰ তেওঁ বিকাশ লিম্বুদেৱে 100 বাণ্ডল টিন ইতিমধ্যে আনি দিছে আৰু তাৰপিছত গৰুৰ খাদ্য এই বিভিন্ন সামগ্ৰী তেওঁ লৈ আহিছে প্ৰায় 4 লাখ টকা মানৰ তেওঁক বিশেষ ধন্যবাদ দিছোঁ শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু আমি আশা কৰোঁ আগন্তুক দিনবিলাকক সেই বিস্থাপিত ৰাইজক আকৌ পুনৰ সংস্থাপন দিবৰ কাৰণে তেওঁলোকক বিশেষ ঘৰ সৰু সৰু ঘৰৰ প্ৰয়োজন সদ্যহতে থাকিবৰ কাৰণে গতিকে তেওঁলোকক এতিয়া বৰ্তমান ঘৰখন বনাবৰ কাৰণে তাৰৰ প্ৰয়োজন টিনপাতৰ প্ৰয়োজন বাঁহৰ প্ৰয়োজন সেইবিলাক যদি কোনো এজন ব্যক্তিয়ে যদি সাহায্য প্ৰদান কৰিব বিচাৰে তেতিয়া সেইবিলাক বস্তু কম বেছি পৰিমাণে যি পাৰে তেওঁলোকে সেইবিলাক বস্তু প্ৰদান কৰিবলৈ আমি আহ্বান কৰোঁ একচুৱেলি কি হৈছে কথাটো ইয়াৰ নিউজটো চব মানুহ আজিকালি চবৰ চাই না তো সেইকাৰণে মই দেখিছো আহিছে যিমান পাৰে মই লগা হিচাপতে আহিছে মদত দিছে এইটোই আছে ক'বলৈ মোৰ বেছি ক'বলৈ মন বি নাই বিহুবৰত বানাক্ৰান্ত পৰিয়াললৈ সহায়ৰ হাত শিৱসাগৰৰ বিহুবৰ নেপালী খুঁটিৰ বানত ক্ষতিগ্ৰস্তলৈ সহায় পৰিয়ালসমূহৰ ঘৰ পুনৰ নিৰ্মাণৰ বাবে ডিমাপুৰৰ ব্যৱসায়ী বিকাশ লিম্বুৱে প্ৰদান কৰিছে 100 বান্ডিল টিনপাত ইয়াৰ লগতে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে আনহাতে গোৰ্খা ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতিকে ধৰি কেইবাজনো সমাজসেৱীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে দেখিবলৈ পাইছো বিভিন্ন জেগাৰ পৰা সাহায্য আহিছে কিন্তু বিশেষভাৱে তেওঁলোকক পুনৰ সংস্থাপন দিবৰ কাৰণে নেপালী খুঁটিৰ ৰাইজক পুনৰ সংস্থাপন দিবৰ কাৰণে যি ঘৰলৈ আকৌ উভতি যাব পৰা কণ্ডিশ্যনকে মানুহবিলাকে এতিয়া ভাবিব ধৰিছে গতিকে এজন উদ্যোগপতি আমাৰ নাগালেণ্ডৰ তেওঁ বিকাশ লিম্বুদেৱে 100 বাণ্ডল টিন ইতিমধ্যে আনি দিছে আৰু তাৰপিছত গৰুৰ খাদ্য এই বিভিন্ন সামগ্ৰী তেওঁ লৈ আহিছে প্ৰায় 4 লাখ টকা মানৰ তেওঁক বিশেষ ধন্যবাদ দিছোঁ শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু আমি আশা কৰোঁ আগন্তুক দিনবিলাকক সেই বিস্থাপিত ৰাইজক আকৌ পুনৰ সংস্থাপন দিবৰ কাৰণে তেওঁলোকক বিশেষ ঘৰ সৰু সৰু ঘৰৰ প্ৰয়োজন সদ্যহতে থাকিবৰ কাৰণে গতিকে তেওঁলোকক এতিয়া বৰ্তমান ঘৰখন বনাবৰ কাৰণে তাৰৰ প্ৰয়োজন টিনপাতৰ প্ৰয়োজন বাঁহৰ প্ৰয়োজন সেইবিলাক যদি কোনো এজন ব্যক্তিয়ে যদি সাহায্য প্ৰদান কৰিব বিচাৰে তেতিয়া সেইবিলাক বস্তু কম বেছি পৰিমাণে যি পাৰে তেওঁলোকে সেইবিলাক বস্তু প্ৰদান কৰিবলৈ আমি আহ্বান কৰোঁ একচুৱেলি কি হৈছে কথাটো ইয়াৰ নিউজটো চব মানুহ আজিকালি চবৰ চাই না তো সেইকাৰণে মই দেখিছো আহিছে যিমান পাৰে মই লগা হিচাপতে আহিছে মদত দিছে এইটোই আছে ক'বলৈ মোৰ বেছি ক'বলৈ মন বি নাই বিহুবৰত বানাক্ৰান্ত পৰিয়াললৈ সহায়ৰ হাত শিৱসাগৰৰ বিহুবৰ নেপালী খুঁটিৰ বানত ক্ষতিগ্ৰস্তলৈ সহায় পৰিয়ালসমূহৰ ঘৰ পুনৰ নিৰ্মাণৰ বাবে ডিমাপুৰৰ ব্যৱসায়ী বিকাশ লিম্বুৱে প্ৰদান কৰিছে 100 বান্ডিল টিনপাত ইয়াৰ লগতে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে বানাক্ৰান্ত লোকসকলক বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে আনহাতে গোৰ্খা ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতিকে ধৰি কেইবাজনো সমাজসেৱীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়াইছে দেখিবলৈ পাইছো বিভিন্ন জেগাৰ পৰা সাহায্য আহিছে কিন্তু বিশেষভাৱে তেওঁলোকক পুনৰ সংস্থাপন দিবৰ কাৰণে নেপালী খুঁটিৰ ৰাইজক পুনৰ সংস্থাপন দিবৰ কাৰণে যি ঘৰলৈ আকৌ উভতি যাব পৰা কণ্ডিশ্যনকে মানুহবিলাকে এতিয়া ভাবিব ধৰিছে গতিকে এজন উদ্যোগপতি আমাৰ নাগালেণ্ডৰ তেওঁ বিকাশ লিম্বুদেৱে 100 বাণ্ডল টিন ইতিমধ্যে আনি দিছে আৰু তাৰপিছত গৰুৰ খাদ্য এই বিভিন্ন সামগ্ৰী তেওঁ লৈ আহিছে প্ৰায় 4 লাখ টকা মানৰ তেওঁক বিশেষ ধন্যবাদ দিছোঁ শিৱসাগৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা
আৰু আমি আশা কৰোঁ আগন্তুক দিনবিলাকক সেই বিস্থাপিত ৰাইজক আকৌ পুনৰ সংস্থাপন দিবৰ কাৰণে তেওঁলোকক বিশেষ সৰু সৰু ঘৰৰ প্ৰয়োজন সদ্যহতে থাকিবৰ কাৰণে। গতিকে তেওঁলোকক এতিয়া বৰ্তমান ঘৰখন বনাবৰ কাৰণে তাৰৰ প্ৰয়োজন, টিনপাতৰ প্ৰয়োজন, বাঁহৰ প্ৰয়োজন। সেইবিলাক যদি কোনো এজন ব্যক্তিয়ে যদি সাহায্য প্ৰদান কৰিব বিচাৰে, তেতিয়া সেইবিলাক বস্তু কম বেছি পৰিমাণে যি পাৰে তেওঁলোকে সেইবিলাক বস্তু প্ৰদান কৰিবলৈ আমি আহ্বান কৰোঁ। একচুৱেলি কি হৈছে কথাটো, নিউজটো চব মানুহ আজিকালি চবৰ চাই না, তো সেইকাৰণে মই দেখিছো আহিছে যিমান পাৰে মই লগা হিচাপতে আহিছে মদত দিছে, এইটোৱে আছে ক'বলৈ, মোৰ বেছি ক'বলৈ মন বি নাই।